শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনিত দুয়ো সাঁতোৰা মনত আছে। ছাৰ নমস্কাৰ। 12 চনৰ পৰা আজিলৈকে আপুনি প্ৰতিটো মানে অনুষ্ঠানতে জড়িত, বহু কষ্ট কৰিছে আৰু আজি এটা নতুন ৰূপ, আমাৰ আগতে কম্পিটিশ্যন হোৱা নাছিল, আজি আমি সকলোৱে মিলিজুলি এটা কম্পিটিশ্যন কৰিছোঁ। গতিকে আজি কেনেকুৱা অনুভৱ আপোনাৰ? সুধাকণ্ঠ সাংস্কৃতিক সংঘৰ ফালৰ পৰা আজি কেইবাবছৰো ধৰি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে ইয়াত অনুষ্ঠান হৈ আছে আৰু এই অনুষ্ঠানত বিশেষকৈ সাংস্কৃতিক দিশক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। অকল বজালী বুলি নহয়, বজালী অঞ্চলৰ বাহিৰৰ সাংস্কৃতিক পুৰুষসকলে ইয়াত আহি এই সাংস্কৃতিক অনুষ্ঠানত যদি অংশ লয় তেওঁলোককো সুবিধা দিয়া হৈছে। আমি আজি গোটেই অসম বুলি নহয়, ভাৰতবৰ্ষকো প্ৰতিনিধিত্ব কৰা আমাৰ সাংস্কৃতিক পুৰুষ ডক্টৰ ভূপেন হাজৰিকাৰ যিটো স্মৃতি আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ সাহিত্য সংস্কৃতি সামাজিক দিশ আৰু আমাৰ মানৱতা মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা সেইটো যাতে আমি অসমীয়াই পালন কৰি থাকোঁ তাক আমি ভাৰতবৰ্ষ জনোৱাৰ কাৰণে আজি সুধাকণ্ঠ সাংস্কৃতিক সংঘৰ ফালৰ পৰাও তেনেকুৱা এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ জৰিয়তে ইয়াত থকা যিসকল কৰ্মকৰ্তা তেওঁলোকৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাই যাতে ভূপেন হাজৰিকাৰ সাংস্কৃতিক যিটো জন্ম জয়ন্তী আৰু তাৰ লগত জড়িত যিখিনি সাংস্কৃতিক অৰিহণা সেইখিনি যাতে অসমৰ জৰিয়তে ভাৰতবৰ্ষলৈ বিয়পাই দিব পাৰে তাকে আমি কামনা কৰিছোঁ। আৰু এনেকুৱা সাহস এনে উদ্দীপনা যাতে ভৱিষ্যতলৈ এই অনুষ্ঠানে ৰাখিব পাৰে তাৰ কাৰণে ইয়াৰ কৰ্মকৰ্তাসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰি আমি আমাৰ কথা ইমানতে সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ ছাৰ। ছাৰ আপোনাৰ কেনেকুৱা অনুভৱ? সুধাকণ্ঠ সাংস্কৃতিক বজালী অৰ্থাৎ নিত্যানন্দ আজি কেইবাবছৰ আগৰ পৰা ইয়াত অনুষ্ঠিত হৈছে। খুব ভালে এই অঞ্চলৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীবিলাকে ইয়াৰ জৰিয়তে বিভিন্ন সাংস্কৃতিক দিশত আগবাঢ়িব বুলি মোৰ আশা থাকিল। মই আজি খুবেই ভাল পাইছোঁ। বহুদিনৰ পৰা মোক ইয়াত নিমন্ত্ৰণ কৰি আছে কিন্তু আহিব পৰা নাছিলোঁ। আজি মই খুবেই ভাল পাইছোঁ, খুব ভাল লাগিছে। ভৱিষ্যতে এই সংঘটোৰ উন্নতি হওক, লগতে এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে আগবাঢ়ক তাকে কামনা কৰিছোঁ। নমস্কাৰ। আজি সঁচাকৈ মই খুব গৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে অসমৰ যিটো কলা সংস্কৃতি সাহিত্য যিটো একতাৰ বান্ধন এই বান্ধনটো আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আজি বিশ্ব দৰবাৰত যাবলৈ সক্ষম হৈছে। আশা কৰিছোঁ ভৱিষ্যতে আমি যাতে পুনৰ একত্ৰিত হৈ আমি মহান ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাৰ নাম সদায় উজ্জ্বল ৰাখিব পাৰোঁ আৰু কামনা কৰি মই সামৰিলোঁ। নমস্কাৰ। আপোনাৰ ঘৰ ক'ত? মোৰ পাঠশালাত হয়। মই কৰিবৰ কাৰণে আহিছোঁ, এনেই ভাবিছোঁ আৰু কৰিম বুলি। আৰু খুবেই ভাল লাগিছে। আপুনি বহু বছৰ আৰম্ভণিৰ পৰা বহুত কষ্টৰে আপুনি চলাই আছে, আজি কেনেকুৱা অনুভৱ? আজি 100 বছৰীয়া জন্ম জয়ন্তীত মই সঁচাকৈ নথৈ আনন্দিত। এই সংঘটো মই এষ্টাব্লিছ দিনৰে পৰা জড়িত হৈ আছোঁ। প্ৰথমে ময়েই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ আৰু আজিলৈকে আজি 13 বছৰ হ'ল। 13 বছৰত আমি ভৰি দিলোঁ। শতবাৰ্ষিকী জন্ম জয়ন্তীৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকালৈ মোৰ সহস্ৰ প্ৰণাম। যাতে এই অনুষ্ঠানটি অনাদি অনন্ত কাললৈ সুদৃঢ় হৈ থাকে তাৰ কামনাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। খুৰা আপুনি আৰম্ভণিৰ পৰা আহিছে, ইয়াতে আছে, উপস্থিত আছে আৰু বহুতো কষ্ট কৰিছে। আজি কেনেকুৱা অনুভৱ হৈছে? আজি খুবেই ভাল লাগিছে। বিশেষকৈ এই শিশুসকলৰ যিটো প্ৰতিযোগিতা ভূপেন্দ্ৰ সংগীত সম্পৰ্কত সেইটো খুব ভাল লাগিছে। আমি এটা চামক উৎসাহ যোগাইছোঁ, তেওঁলোকে এখন মঞ্চ দিছোঁ
আৰু এই মঞ্চৰ জৰিয়তে তেওঁলোক আগবাঢ়ি যাওক আৰু আমাৰ ভূপেন হাজৰিকাৰ এই যিটো প্ৰচাৰ প্ৰসাৰ গোটেই বিশ্বত বিয়পি পৰক। বহুত ভাল অনুভৱ। মই প্ৰতি বছৰে ভূপেন হাজৰিকাৰ জন্মদিনত আৰু মৃত্যু দিৱসত মই আহি থাকোঁ আৰু মই এই অঞ্চলৰ যিখিনি উৎসাহ মই দেখিবলৈ পাইছোঁ এইটো মই বৰ অভিভূত হৈ পৰিছোঁ। আৰু গাৰ্জেনবিলাকক দেখিছোঁ সৰু সৰু বাচ্চাবিলাক লৈ আহি ইয়াত কম্পিটিশ্যন যোগদান কৰিবলৈ লৈ আহিছে। তেওঁলোকৰ বহুত ভাল এইটো এটা তেওঁলোকৰ হেবিট মই গম পাইছোঁ আৰু এইটো ধন্যবাদ জনাইছোঁ তেওঁলোকক। ধন্যবাদ। আমি ধন্যবাদ প্ৰথমতে জ্ঞাপন কৰিছোঁ সুধাকণ্ঠ সাংস্কৃতিক সংঘ বজালীৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ জয়ন্তী উদযাপনৰ অৰ্থে আৰু সদৌ অসমৰ লগতে আমাৰ বজালীৰ নিত্যানন্দত এই সংঘটোৱে মানে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ ইয়াত যি এটা অনুষ্ঠান পোৱাৰে পৰা এতিয়ালৈকে আৰম্ভ হৈ আছে আমি তাত অতিকৈ সন্তুষ্ট হৈছোঁ। আৰু 10 বজাৰ পৰা এই কণ কণ ল'ৰা ছোৱালীৰ যি সংগীত প্ৰতিযোগিতা অৰ্থাৎ ভূপেন সংগীত প্ৰতিযোগিতা যি আৰম্ভ হৈছে এইটো অতিকৈ শলাগিবলগীয়া। এইকাৰণে যে কণ কণ 5 বছৰীয়া 6 বছৰীয়া ল'ৰা ছোৱালীবিলাকে ভূপেন সংগীত যি পৰিৱেশন কৰিছে সেইটো অভূতপূৰ্ব। আৰু এই শেষ হোৱাৰ লগে লগে আমাৰ খ শাখাত আৰু আমাৰ ভূপেন হাজৰিকা সংগীতৰে প্ৰতিযোগিতা আৰম্ভ হ'ব। সেইটো কেনে হয় তালৈকে আমি অপেক্ষা কৰি আছোঁ। আৰু লগতে নিত্যানন্দৰ নিচিনা এখন পিছপৰা ঠাইত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মানে যিটো অনুষ্ঠান ইয়াত আৰম্ভ কৰিছে আজি কেইবাবছৰ আগৰ পৰাই এই অনুষ্ঠানটো ক্ৰমাগত হিচাপে আগবাঢ়ি গৈ বজালীৰ ভিতৰতে নহয় অসমৰ ভিতৰতে এটা মানে সুসংগঠিত আৰু ভূপেন হাজৰিকাও উত্তৰ আগবঢ়াই নিয়াৰ কাৰণে যি প্ৰচেষ্টা তাতে আমি অতিকৈ শলাগ লৈছোঁ আৰু আমি অতিকৈ ধন্যবাদ পাইছোঁ। এয়া মোৰ মনৰ অনুভৱ। আপুনি অভিভাৱিকা হিচাপত আমাৰ ইয়ালৈ আহিছে শিশুটিক গান গোৱাবলৈ, আৰু কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? নমস্কাৰ। সুধাকণ্ঠ সাংস্কৃতিক সংঘ বজালী নিত্যানন্দৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ জন্ম জয়ন্তী উদযাপন উপলক্ষে আজি এই সংঘই যি সাংস্কৃতিক মানে প্ৰতিযোগিতাখন মানে ল'ৰা ছোৱালীৰ কাৰণে অনুষ্ঠিত কৰিছে এইটো সঁচাকৈ এক আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ বুলি ভাবোঁ। মোৰ ল'ৰাজনেও ইয়ালৈ আজি মানে গান পৰিৱেশন কৰিবলৈ আহিছে। এনেকুৱা এখন মঞ্চৰ জৰিয়তে আমাৰ এই গাঁও অঞ্চলৰ ল'ৰা ছোৱালীসকলে নিশ্চয় সিহঁতে আগবঢ়া যোৱাত এখন প্লেটফৰ্ম পাব আৰু পাবলৈ সক্ষম হৈছে। আৰু আজি আমাৰ ল'ৰাজনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই সঁচাকৈ ভাল পাইছোঁ। বুকু হম হম কৰে মোৰ কোনে নিদ্ৰা হৰে মোৰ পুত্ৰ হয় মই কি মতে তৰো আই তোৰে হয় মই মৰো বুকু হম হম কৰে মোৰ। ধন্যবাদ। আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে বহু মানে একদম কি বুলি ক'ব ভাষা নাই, কিমান ভাল পায় কিমান শ্ৰদ্ধা কৰে। আৰু আপুনি একদম 12 চনৰ পৰা ইয়াত আছে, প্ৰতিটো অনুষ্ঠানত জড়িত হৈ আছে। আৰু আপুনি গান বুলি ক'লে মানে কেনেকুৱা হৈ যায় মানে ভাষাৰে বুজাব নোৱাৰোঁ, কিন্তু আজি কেনেকুৱা অনুভৱ হৈছে? আজি এনেকুৱা সুন্দৰ এটা পৰিৱেশ ইয়াতে এনেকুৱা হোৱা মই দেখাই নাছিলোঁ। আৰু ভৱিষ্যতৰ কাৰণে আজি ভূপেন হাজৰিকাৰ শতবৰ্ষ অনুষ্ঠানৰ নিচিনা সকলোতে আনকি আজি চৰকাৰেও কৰি আছে, কিন্তু আমাৰ ইয়াতে কৰি এই নিত্যানন্দ সাংস্কৃতিক সংঘই ভূপেন হাজৰিকাৰ কাৰণে যিখিনি অৱদান দিলে, ল'ৰা ছোৱালীৰ কাৰণে গান প্ৰতিযোগিতা কৰিছে, এইটো খুব সুন্দৰ পদক্ষেপ। আৰু ইয়াৰ পৰা নতুন প্ৰজন্মৰ যথেষ্ট উন্নতি হ'ব বুলি মই আশা কৰোঁ। আজি আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এয়া জন্ম শতবাৰ্ষিকীৰ দিনটোত, এই পবিত্ৰ দিনটোত যি আমাৰ সুধাকণ্ঠ সাংস্কৃতিক সংঘ নিত্যানন্দৰ বজালীয়ে যি আমাৰ এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ অতি শলাগিবলগীয়া।
আজিৰ এই দিনটোত সুধাকণ্ঠগৰাকীক স্মৰণ কৰাৰ কাৰণে দিনজোৰা কাৰ্যসূচীৰে যি সংগীত প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰা হৈছে এই গোটেইখিনিৰ কাৰণে আমি সুধাকণ্ঠগৰাকীক স্মৰণ কৰাৰ এক অৱসৰ বিচাৰি পাইছোঁ গতিকে আমাৰ যথেষ্ট আনন্দিত হৈছে 8 ছেপ্টেম্বৰ আৰু 5 নৱেম্বৰ এই দুটা দিনতে আয়োজিত কৰাটো বিচৰা নে সদায় বিচৰা আচলতে সুধাকণ্ঠৰ অৱদান অসমীয়া জাতিৰ প্ৰতি অতি উল্লেখনীয় গতিকে তেখেত আমাৰ চিৰদিনৰ কাৰণে নমস্য তেখেত আমি প্ৰতাস্মৰণীয় ব্যক্তি তেখেত সংগীতৰ ক্ষেত্ৰত গতিকে সদায় আমি তেখেতক আমাৰ এটা সেৱা আমাৰ পৰা যচিব লাগে আৰু নতুন প্ৰজন্মই আদৰি লোৱাটো বিচাৰে নতুন প্ৰজন্মই সুধাকণ্ঠৰ গানৰ ওপৰত গৱেষণা কৰিব লাগে তেখেতৰ গানৰ নতুন ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সমাজত আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৰিহণা যোগাব লাগে আৰু এই ক্ষেত্ৰত নতুন প্ৰজন্ম ওলাই আহিব লাগে বুলি আমি ভাবোঁ ধন্যবাদ জন্মদিনত ইমান সুন্দৰ আমাৰ আজি উৎসৱ আৰু মই সৰুৰ পৰা ডক্টৰ ভূপেন হাজৰিকাকে ভাল পাওঁ আৰু তেখেতক এজন সাংবাদিক সুধিছিল যে ভূপেন দা আপুনি বহুত গীত গালে আপুনি কোনটো গীত ভাল পায় তেখেতে কৈছিল যে মই সাগৰ সংগমত এই গানটো বেছি ভাল পাওঁ আৰু মই সৰুৰ পৰা এই গানটো ভাল পাওঁ সঁচা কৰি আৰু সেই গীতটোত অলপ তাৰ মাদকতা সুৰৰ সেই গীতটো ভাল পাওঁ আৰু গোটেইখিনিয়ে তেখেতৰ কাৰ্যৰ গীত সেইকাৰণে মই তেখেতক সদায় শ্ৰদ্ধা কৰোঁ সৰুৰ পৰা শ্ৰদ্ধা কৰোঁ আৰু ভূপেন সংগীতক দিওঁ ধন্যবাদ নমস্কাৰ বাইদেউ আপুনি পাঠশালাৰ পৰা ইয়াতে কম্পিটিশ্যন কৰিবলৈ আহিছে আৰু আপুনি গান গাই মই জানো আৰু সেইকাৰণে মই আমন্ত্ৰণ জনাইছোঁ আৰু আজি ইয়াত আহি আপোনাৰ কেনেকুৱা অনুভৱ মই ইয়াত আহি যথেষ্ট সুখী অনুভৱ কৰিছোঁ মই এনেও ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাৰ মই বহুতে ভাল পোৱা এজন ভাল গায়ক মানে সেইকাৰণে মই পাঠশালাৰ পৰা ইয়ালৈ আজি আহিছোঁ আহি মই যথেষ্ট সুখী হৈছোঁ আৰু মণিকাই মোক ইয়ালৈ মাতি অনাৰ বাবে মই বহুত সুখী হৈছোঁ আৰু পিছলৈও মই এই অনুষ্ঠানত যোগ হ'ম বুলি ভাবিছোঁ সঁচাকৈয়ে মই আজি যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু আপোনাৰ লগত মানে হেজাৰজনী নাৰীক উলিয়াবলৈ আপুনি মানে আশাবাদী নে আশাবাদী মই সঁচাকৈয়ে মই আৰু দুজনমান এনেকৈ মহিলা আনিব পাৰিলে মই যথেষ্ট সুখী অনুভৱ কৰিম আৰু আগলৈ আৰু এনেকুৱা অনুষ্ঠান ভালদৰে চলি থকাটো আমি বিচাৰোঁ আৰু যাতে মানে আমি সকলোৱে মিলিজুলি এই কামটো আগবঢ়াই নিব পাৰোঁ সেই প্ৰচেষ্টা সদায় অব্যাহত থাকিব ধন্যবাদ নমস্কাৰ মই মণিকা পাঠকে ক'লোঁ মই এই মঞ্চৰে প্ৰথম যেতিয়া আৰম্ভণি হৈছিল তেতিয়া মই ইয়াৰে সদস্য আছিলোঁ আৰু সদস্য এতিয়াও আছোঁ গতিকে মই এটি ভূপেন হাজৰিকাৰ গীত গাই দিছোঁ শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইতখনিত দুয়ো সাঁতোৰা মনত আছে যৌৱনৰে দুয়োৰে দেহাৰ লাজুকী পৰ মনত আছে মোৰ বিহনে শিৱ জৰিলবা বুলি কোৱা মোৰ মনত আছে বহাগ মাহৰ লগতে এদিন আহিল বৰ দৈছিলা সেই ধুমুহাত কাৰোবাৰ হতে তুমি দেখো গুচি গলা মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী বৰিলা ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা ধন্যবাদ বাইদেউ ইমান ধুনীয়া কণ্ঠ আৰু সদায় মানুহজনীও ধুনীয়া হৈ থাকক উদাকণ্ঠ সাংস্কৃতিক সংঘৰ যিটো আয়োজন কৰিছে প্ৰতিযোগিতা সঁচাকৈ বৰ উন্নত হৈছে কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে সাধাৰণতে মঞ্চ নাপায় এই মঞ্চখন ইয়াত পাইছে কাৰণ ইয়াৰ পৰা ৰাজ্যিক মঞ্চ হ'ব ৰাষ্ট্ৰীয় মঞ্চ পাব তাৰপিছত আন্তৰ্জাতিক মঞ্চাই হ'ব গতিকে যথেষ্ট উপকাৰ হৈছে আৰু ইমান আমি ইয়াত জড়িত আছোঁ আৰু সভাপতিক আদি কৰি বহুতো জড়িত আছোঁ আৰু ভৱিষ্যত থাকিম আৰু ইয়াৰ আমি সদায় উত্তৰণটো কামনা কৰিছোঁ